মানে মোক এক গাড়ী শিলৰ অৰ্ডাৰ দিছে, শিলটো পঠাব লাগে, পঠাই পাৰব না। মই শিলখন পঠাই দিছোঁ। পঠাৰ পিছত মোৰ ড্ৰাইভাৰক মই শিলখন পঠাইছোঁ মই ভেল্লাত গাড়ী ৰখাই ড্ৰাইভাৰ আৰু হেণ্ডিমেনক সিহঁতৰ মাৰুতি গাড়ীত লৈ সেইটো মালটো লৈ গৈছে একদম হাজোত লৈ মোৰ ড্ৰাইভাৰক মাৰধৰ কৰি পিছত সিহঁতে মানে ফৰৱাৰ্ড কৰিছে। আমাৰ গাড়ীখন লৈ গ'ল, লৈ গৈ একদম গাড়ীখন মানে তাতে কেইদিনমান ৰাখি মই বহুত আইনৰ হেৰি কৰিছোঁ, মই মানে কোনো পাত্তা পোৱা নাই। আৰু গাড়ীখন লৈ গৈছে এতিয়া বৰ্তমান হেৰিত আপোনাৰ আভাৰত, এই অৰুণাচলত উদ্দেশ্য লৈ চাওঁ যে গাড়ীখন অৰুণাচলত আছে। মানুহকেইটা গাড়ী লৈ গৈছে 4.5 মাহ হ'ল। কিবা লেনদেন আছিলে? নাই, তাৰ লগত কোনো লেনদেন নাই। মানে মোক মালৰ অৰ্ডাৰ দিছিল যে তুমি বাবুল না? মই কৈছোঁ হয়। কয় এক গাড়ী শিল লাগিছিল। মই কৈছোঁ ঠিক আছে, শিল পঠাই দিব পাৰিম। কোন জেগাত? মোক কৈছে ভেল্লাৰ কথা কৈ লৈ গৈছে, কিন্তু ৰাস্তাত কি কৰিছে ড্ৰাইভাৰক ৰখাই ড্ৰাইভাৰক মাৰুতিত লৈ গাড়ীখন লৈ গৈছে কলিতাৰ বেলেগ ড্ৰাইভাৰ দি লোৱাৰ পিছত মানে ড্ৰাইভাৰকো মাৰধৰ কৰলাক। ড্ৰাইভাৰে ফোন মাৰিছে যে তুমি আহা। মই যাওঁতে মোৰ পৰা ধন দাবী কৰিছে যে 1 লাখ টকা দি তাৰপিছত গাড়ীখন লৈ যাওঁ। তেতিয়া মোৰ মানে সিমান পইচাও নাছিল। মই পইচা বিচাৰি মানে থাকি গ'লোঁ, পইচাও নাই। তাৰমানে তাৰমানে সিহঁতে এনে কৰি থাকে, মানে আগৰ পৰাই মই শুনিলোঁ যে মানে ফৰৱাৰ্ডগিৰি কৰি থাকে আগৰ পৰাই। এই বিষয়ে কেছ দিছোঁ বৰপেটা। তাৰ বিজনেছটো ফৰৱাৰ্ড বিজনেছ। তাৰমানে ৰাতি ঘূৰি থাকে মাৰুতি লৈ। তখন কেইটামান ল'ৰা আছে থাকি পেলে তখন কি কৰে, এই গাড়ীৰ পাছে যায়, নাম্বাৰবিলাক নেট মাৰি থাকে। নেট মাৰি যদি কোনোবা গাড়ী কিস্তি ফেল থাকে আজিকালি গম পায়। সেই গাড়ীগিলা আগৰি মাৰি ধৰাৰ পাছত তখন ফাইনেন্সৰ মানুহ বুলি কয়। ড্ৰাইভাৰটো গম নাপায় এইগিলা। ড্ৰাইভাৰক দম দি নমাই পেলে পইচা দাবী কৰে মালিকৰ তাতে। এনেও তাৰমানে ৰাতি 10টা, 11টা, 12টা, 1টা, 2টা বজাত, 3টা বজাত এনেকৈ কৰি থাকে। তখন আমি সদায় তাৰমানে তাতে গাড়ী লৈ যাই থাকোঁ, তাক চাই থাকোঁ। ৰাতি গাড়ী পিছে ঘূৰি থাকে। এই হাজো কলিতাকুছিৰ মানুহ, তেওঁলোকৰ বিজনেছে এইটো। আমি তেওঁৰ তাতে গাড়ীখন আজি 4.5 মাহ হ'ল। আমি হাজো থানাত গৈছোঁ, ৰেছপন্স দিয়া নাই। তাৰপাছত আমি তাহাৰ তাতে গৈছোঁ, ৰেছপন্স দিয়া নাই। তাৰ ঘৰত গৈছোঁ, দেউতাই গৈছে তাৰ তাতে কিয় পইচা দিওঁ তাৰ পালাত। আমি হেৰি নকৰোঁ, আমাক গুলিয়াই মাৰিব বুলি দম দি আছে। হাজোত গেলি কলিতাকুছিত আমি তাৰ ঘৰত গৈছোঁ, ডাইৰেক্ট কৈছে যে কলিতাকুছি এটা আহিলে গুলিয়াই মাৰিম। গাড়ী কিস্তি আছে 5 লাখ টকা বাকী, মোক 3 লাখ টকা দিব লাগিব, তেতিয়াহে গাড়ীখন দিম। লৈয়া পইচা ঘৰৰ পৰা যায়, পাট্টা নিদিয়ে। তাৰ গাঁৱত গ'লেও কোনেও পাট্টা নিদিয়ে। তাৰ গাঁৱৰ মানুহ তাৰমানে হাৰিয়ে নিদিগলা, পাট্টাই নাই। আমি যে মানুহ যাওঁ না কি যাওঁ গম নাপায়।